ৰাজেশ ছাৰে মোক ক'লে যে কৰিবা নেকি বুলি পেলাই মই কৈছোঁ ঠিক আছে কৰিম কোনো মোৰ প্ৰব্লেম নাই যেহেতু মোৰ আশা আছিলে মোৰ সপোন আছিলে তো ভাল লাগিছে আৰু মই কিয় মই বেয়া পোৱা নাই কাৰণ কি মোৰ নিজৰ এটা হেঁপাহ আছিলে সদায় যে মই থিয়েটাৰ কৰিম মই ষ্টেজত মই নাটক কৰিম তো সেইটো কাৰণে মই খুবেই বেছি এক্সাইটেড প্ৰথম এখন নাটকখন আৰম্ভ কৰা হৈছিল অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰণৰ বলীয়া সম্পূৰ্ণ ব্যস্ত আৰু বাকী তিনিখন নাটকৰ বিষয়ে অলপমান জনাই দিয়ক বাকী তিনিখন নাটক আমাৰ ৰাজদীপ দেৰ বধ বুলি এখন আছে আৰু ৰঞ্জিত কুমাৰ দত্তৰ বকুল বনৰ তিনিখন নাটক খুবেই সুন্দৰ হৈছে বুলি জানিবলৈ পাইছোঁ मेरे प्यारे भाई और बहनों चले शुरू करते हैं आज का वीडियो এতিয়া মই আছো চালা বনগাঁও আৰু বনগাঁৱত আছো বাবুক লগ পালো আৰু ই ধুনীয়াকৈ মোক লিভ দি দিছে গৈ আছো ৰাজমুকুট থিয়েটাৰ আখাৰা গৃহলৈ খঞ্জিত বৰা আৰু গুঞ্জন ভৰদাস আছে আৰু খুব ধুনীয়া হ'ব ৰাজমুকুটৰ গোটেইখন নাটক মোৰ নাম মনোৰঞ্জন ৰাজবংশী কি পঢ়ি আছে তুমি মই ভিডিঅ'টো সম্পূৰ্ণ হ'ব এখনলৈকে যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি গৈ আছো ৰাজমুকুট থিয়েটাৰৰ আখাৰা গৃহলৈকে মই আছো এতিয়া ৰাজমুকুট থিয়েটাৰৰ আখাৰা গৃহত আৰু এই বছৰৰ নাটক আছে অভিজিত ভট্টাচাৰ্যৰ মহাৰণৰ বলীয়া ঘোঁৰা ৰাজদ্বীপৰ বধ আৰু বকুল বনৰ পক্ষী অভিনয়ত আছে গুঞ্জন ভৰদাস প্ৰসেনজিৎ বৰা আৰু আছে প্ৰিয়ংকা শইকীয়া আৰু চিন্ময় কটকী আছে প্ৰথমবাৰ আহিছোঁ ৰাজমুকুট থিয়েটাৰৰ আখাৰা গৃহলৈ আপোনালোকে চাব ভিডিঅ'টো এইখন হ'ল ৰাজমুকুট থিয়েটাৰৰ আৰু এইটোৱে হ'ল ৰাজমুকুট থিয়েটাৰৰ আখাৰা গৃহ চাওক বাহিৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক বলক এতিয়া যাওঁ ৰাজমুকুট থিয়েটাৰৰ আখাৰা গৃহৰ ভিতৰলৈকে আৰু এতিয়া আহিলোঁ ভিতৰত আহি দেখিছোঁ ধুনীয়াকৈ ষ্টেজৰ কাম চলি আছে কিবা কিবি আৰু ধুনীয়া আৰু ইফালে চলি আছে নাটকৰ ৰিহাৰ্চেল চাওক নাটকৰ ৰিহাৰ্চেল চলি আছে ধুনীয়াকৈ আৰম্ভণি হৈছে নাটকৰ ৰিহাৰ্চেল মহাৰণৰ বলীয়া ঘোঁৰা নাটকখনৰ আৰু এয়া হ'ল গোটেই ভিতৰৰ পৰিৱেশটো ৰাজমুকুট থিয়েটাৰ আখাৰা গৃহ এবাৰ প্ৰথম মোৰ অভিজ্ঞতা আৰু চবৰে সপোন আছে চবৰে আশা থাকে তেনেকৈ মোৰো সপোন আছিলে যে এদিন মই থিয়েটাৰ যাম কাম কৰিম আৰু আজি সেই দিনটো পালেহি মই খুবেই বেছি এক্সাইটেডটো চবেই হ'ব ভয় লাগিছে আৰু মই সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে বিচৰা মতে মই কামখিনি কৰি যাব পাৰোঁ আৰু 2024-25 নাট্যবৰ্ষৰ কাৰণে ৰাজমুকুট থিয়েটাৰৰ আজিৰে পৰা আজি আমাৰ নাট শুভ নাট্যাৰম্ভ আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ ইয়াত গোটেই অসমবাসীৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু লগতে আমাৰ যিখিনি আহ্বায়ক সমিতি আছে এই আহ্বায়ক সমিতিখনে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ লগত লৈ আজিৰে পৰা আমি 24-25 নাট্যবৰ্ষৰ কাৰণে ৰিহাৰ্চেল ষ্টাৰ্ট কৰিম আকৌ আমি পাঠশালাত 18 আগষ্টৰ পিছত পাঠশালাত বজালে হাই ছেকেণ্ডাৰী ফিল্ডত নাট শুভামুক্তি দিম এইবাৰ আমাৰ তিনিজন বলিষ্ঠ নাট্যকাৰৰ তিনিখন নাটক আছে প্ৰথমখন হ'ল ৰাজদ্বীপৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বধ আকৌ অভিজিত ভট্টাচাৰ্যৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে মহাৰণৰ বলীয়া ঘোঁৰা আকৌ ৰঞ্জিত দত্তৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বকুল বনৰ পক্ষী এই তিনিখন নাটক লৈ পেলাই আমি আগুৱাই যাম এই বছৰত আমাৰ অভিনয়ৰ ক্ষেত্ৰত অলপ পৃথক কৰিছোঁ এই বছৰ আমাৰ মানে দুটাকৈ মুখ্য অভিনেতা আছে এজন হ'ল প্ৰসেনজিৎ বৰা এজন হ'ল গুঞ্জন ভৰদাস লগতে ঠিক তেনেদৰে দুজনকৈ মানে ভিলেনো আমি ৰাখিছোঁ এজন হ'ল চিন্ময় কটকী এজন হ'ল শংকৰজ্যোতি ৰাজখোৱা ঠিক তেনেদৰে আমাৰ নায়িকা প্ৰিয়ংকা শইকীয়া আৰু সুইটি সিং লগতে কবিতা চুতীয়া আৰু কমেডিয়ান হৈছে শ্ৰীমন্ত মাধৱ দত্ত এতিয়া মোৰ লগত আছে প্ৰিয়ংকা শইকীয়া ৰাজেশ ছাৰে মোক ক'লে যে কৰিবা নেকি বুলি পেলাই মই কৈছোঁ ঠিক আছে কৰিম কোনো মোৰ প্ৰব্লেম নাই যেহেতু মোৰ আশা আছিলে মোৰ সপোন আছিলে তো ভাল লাগিছে আৰু মই কিয় মই বেয়া পোৱা নাই কাৰণ কি মোৰ নিজৰ এটা হেঁপাহ আছিলে সদায় যে মই থিয়েটাৰ কৰিম মই ষ্টেজত মই নাটক কৰিম তো সেইটো কাৰণে মই খুবেই বেছি এক্সাইটেড মোৰ লগত আছে প্ৰসেনজিৎ দা কি খবৰ ভাল আৰু বাকী থিয়েটাৰক লৈ অত্যন্ত ব্যস্ত দাদা ৰিহাৰ্চেলতে আছিলে ৰিহাৰ্চেল আৰম্ভ হৈ গ'ল আমাৰ ৰাজমুকুট থিয়েটাৰত এইবাৰ আছোঁ আমাৰ প্ৰথম এখন নাটক এখন আৰম্ভ কৰা হৈছে অভিজিত ভট্টাচাৰ্যদেৱৰ মহাৰণৰ বলীয়া ঘোঁৰা গতিকে সম্পূৰ্ণ ব্যস্ত আৰু বাকী তিনিখন নাটকৰ বিষয়ে অলপমান জনাই দিয়ক বাকী তিনিখন নাটক আমাৰ ৰাজদীপ দেৰ বধ বুলি এখন আছে আৰু ৰঞ্জিত কুমাৰ দত্তৰ বকুল বনৰ পক্ষী তিনিখন নাটক খুবেই সুন্দৰ হৈছে বুলি জানিবলৈ পাইছোঁ আৰু এতিয়া আমি মহাৰণৰ বলীয়া ঘোঁৰাখন কৈছোঁ খুব ধুনীয়া নাটক বলিষ্ঠ নাটক হৈছে সংলাপ খুব ধুনীয়া আৰু এইবাৰ আমাৰ বহুত মানে আমাৰ অভিনেত্ৰীখিনি গোটেইখিনি অভিজ্ঞ অভিনেতা অভিনেত্ৰী আছে ৰাজমুকুট পৰিয়ালৰ এইবাৰ চিন্ময় কটকী আছে শংকৰ ৰাজখোৱা আছে শ্ৰীমন্ত মাধৱ দত্ত আছে কবিতা বা আছে কবিতা চুতীয়া তাৰপিছত আমাৰ নতুন
অভিনেত্ৰী আছে প্ৰিয়ংকা শইকীয়া শ্ৰুতি গোটেইখিনি আমাৰ খুব এটা সবল নাট্য দল হৈছে গতিকে ভাল লাগিছে কাম কৰি থিয়েটাৰত প্ৰায় 14-15 বছৰ মানেই হ'ল আৰু দাদা মই এখন চাইছিলোঁ হেঙুল ঝংকাৰ হয় মোৰ গীটাৰটা আছে দীক্ষিতা গানটো যে হয় আৰু এখন আছিলে হেৰিত আপোনাৰ লাষ্ট ডে আপোনাৰ কোহিনুৰত আছিলে কোহিনুৰত লাষ্ট থিয়েটাৰ কোহিনুৰত মই দেৱদাস কৰিছিলোঁ দেৱদাস হয় এদিন তুমি আহিবাই বুলি আৰু আকাশৰ দৰে মন আকাশৰ দৰে হয় আৰু গোটেইখনে খুব ভাল লাগে প্ৰশ্ন দাদা আৰু দাদা বাকী কেনেকুৱা থিয়েটাৰক লৈ আগবাঢ়িবনে আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা এতিয়া চাওঁ এতিয়া দৰ্শকে আদৰিছে মানে মৰম দিছে আশীৰ্বাদ দিছে গতিকে থিয়েটাৰত কিছু বছৰ আছোঁ আৰু কষ্ট কৰিম যিমান দিন পাৰোঁ পাছত আৰু চাইড বাই চাইড কিবা কিবি ভাবি আছোঁ তেনেকৈ আৰু যোৱা বছৰ আছিলে কেপ্টেইন অবিনাশ আমাৰ খতৰাত যোনখন হয় মেলা হয় পাছেটি মেলাত দাদাৰ ইমান ধুনীয়া এক্টিং হৈছে দুটা শ্ব' হৈছিলে খতৰা খালি বৰষুণে অকণমান দিগদাৰ কৰিলে কিন্তু যি দুটা শ্ব' কৰিলোঁ খুব সুন্দৰ শ্ব' কৰি খুব ভাল লাগিল আৰু বহু নাই নেকি দাদা বহুত থিয়েটাৰত নাই চিৰিয়েল কৰি আছে ৰঙৰ চিৰিয়েল এখন 3টা শ্ব' আৰু থেংক ইউ ছ' মাছ দাদা লগ পাই বহুত বেছি থেংক ইউ ৰাজমুকুট থিয়েটাৰ আখৰা গৃহত আহিলোঁ চালোঁ ধুনীয়াকৈ আৰু ভাল লাগিছে বাৰু নাটকো ভাল হ'ব যোনটো আখৰা গৃহ আছে পিছফালে আখৰা গৃহ আৰু বহুতে বেছি ভাল লাগিলে ইয়াৰ পৰিৱেশটো গোটেই আৰু চাৰিওফালে পথাৰ আছে পথাৰৰ ওচৰতে আছে ৰাজমুকুট থিয়েটাৰ আখৰা গৃহটো আৰু ধুনীয়াকৈ সকলোৰে অভিনয় এবাৰ খুব ধুনীয়া হ'ব গুঞ্জন ভৰদাস আছে প্ৰসেনজিৎ বৰা আছে আমাৰ সকলোৰে মৰমৰ প্ৰিয়ংকা শইকীয়া আছে আপোনালোকে চাব আৰু মই আহিলোঁ ৰাজমুকুট থিয়েটাৰ আখৰা গৃহলৈকে আহি গৈছোঁ বহুত বেছি ভাল লাগিলে আৰু এইটো ভিডিঅ'খিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ